নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ডুগুৰ অন্নপ্ৰাশনৰ ভিডিঅ'টিলে। এই ভিডিঅ'টি হৈছে ডুগুৰ অন্নপ্ৰাশনৰ ৰিচেপশ্যনৰ ভিডিঅ'। ইয়াৰ আগৰ ভিডিঅ'টিত ডুগুৰ অন্নপ্ৰাশনৰ নিয়মখিনিৰ ভিডিঅ' আগবঢ়াইছিলোঁ আৰু সেই নিয়মখিনি কৰা গৈছিল কামাখ্যা মন্দিৰত। সেই ভিডিঅ'টিত মই সুন্দৰভাৱে উল্লেখ কৰিছোঁ যে মোৰ যিহেতু দাদা নাই বা ভাইটি নাই, সেই গতিকে মামাকৰ দায়িত্ব মই মোৰ বাক দিছিলোঁ আৰু বায়ে সুচাৰুৰূপে সেই দায়িত্বখিনি পালন কৰিলে। আৰু আমি নেক্সট দিনা ৰিচেপশ্যনৰ দিনাও সেইখিনি নিয়ম সৰুকৈ ৰাখিছিলোঁ, কাৰণ সেইদিনা কামাখ্যা মন্দিৰত সকলো উপস্থিত থাকিব পৰা নাছিলে আৰু সকলোৰে যিহেতু মন যায় আৰু আগ্ৰহ থাকে ভাত মুখত দিয়াৰ নিয়মত ভাগ ল'বলৈ, সেই গতিকে আমি পিছৰ দিনাও এইখিনি অকণমান নিয়ম ৰাখিছিলোঁ। এয়া আমি ডুগুক লৈ অকণমান ফটোৰ বাবে প'জ দি আছিলোঁ, কিন্তু সেইদিনা সি বিৰাট কান্দিছিল। আচলতে বহুত মানুহ দেখিছিল আৰু লগতে বহুত গৰমো আছিলে সেইদিনা। আৰু ডুগুৱে পিন্ধি থকা এই ধুতি কুৰ্তাযোৰ বনাই দিছিল মমীবাই ডুগুক এইযোৰ গিফ্ট কৰিছিল। আৰু আপোনালোকেও যদি বিচাৰে অৰ্ডাৰ কৰিবলৈ, তেতিয়াহ'লে মই ফোন নম্বৰ দি দিছোঁ, আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। আচলতে এই ভিডিঅ'টো মই ব্লগ আকাৰে বনাবলৈ বিচাৰিছিলোঁ, কিন্তু সেইদিনা বহুত ব্যস্ত থকাৰ বাবে মই আচলতে কেমেৰা নিজেই হাতত তুলি লৈ ব্লগ বনাবলৈ সমৰ্থ নহ'ল। আচলতে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাৰ সময়ত আচলতে এনেধৰণে ব্লগ বনাই থকা অভ্যাসো নাই সঁচা কথা ক'বলৈ গ'লে, আৰু সেই গতিকে মই কেমেৰা পাৰ্চনৰ পৰাই গোটেইখিনি ভিডিঅ' লৈ পেলাই আপোনালোকলৈ আগবঢ়ালোঁ। আৰু পিছফালে শুনিছেই নহয়, ডুগুৱে ধুনীয়াকৈ কথা কৈ আছে। আৰু এতিয়া আচলতে ভইচ অভাৰ দিলে ডুগুৰ মাতো আপোনালোকে শুনিবলৈ পাবই। আৰু এই ভিডিঅ'টো মই আচলতে শ্বেয়াৰ কৰাৰ মুখ্য কাৰণ হৈছে ডুগুৱেও ডাঙৰ হৈ চাব পাৰিব আৰু ডুগুৱেও শুনিব পাৰিব যে সি কেনেকৈ কেলকেলাই আছিলে আৰু মই কেনেকৈ ভইচ অভাৰ দি আছিলোঁ। আৰু খাদ্য তালিকাত আছিলে এয়া হৈছে চালাড, আৰু এয়া হৈছে জলকীয়াৰ চাটনি, আৰু এয়া হৈছে ৰঙালাও বেচন দি ভজা, আৰু এয়া হৈছে প্লেইন ভাত, এয়া এখন প্লেইন দালি, আৰু এয়া হৈছে পনীৰ বাটাৰ মচলা, আৰু এয়া হৈছে মুড়িঘণ্ট, এয়া মাছৰ টেঙা, আৰু এয়া হৈছে মাটন, আৰু আছিলে দৈ আছিলে, ৰসগোল্লা আছিলে, আৰু লগতে আছিলে পায়স। ডুগুৰ অন্নপ্ৰাশনো আছিলে 22 এপ্ৰিল তাৰিখে, কিন্তু মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াওঁতে বহুত পলম হৈ গ'ল। আচলতে ভিডিঅ'খিনি লোৱাও মোৰ দেৰি হ'ল আৰু এডিটিং কৰি আৰু আচলতে বহুতেই দেৰি কৰিলোঁ, একমাহ সময় পাৰ হৈ গ'ল।
কিয়নো সময়বোৰ কেনি যায় আজিকালি ধৰিব নোৱাৰা নিচিনা হৈছে আৰু সময় একেবাৰে নাই বুলি ক'লেও ভুল হ'ব কিন্তু যিখিনি সময় পাওঁ ভাবোঁ জিৰণি ল'ম এলাহ লাগে কেতিয়াবা গতিকে তেনেকৈ ৰাখোঁতে থাকি গ'ল আৰু এতিয়া মই আপোনালোকলৈ আগবঢ়াইছোঁ খালো ডুগুৰ অন্নপ্ৰাশনৰ দিনটো আমি খুব কম সময়ৰ ভিতৰত ঠিক কৰি অনুষ্ঠানটি পাতিছিলোঁ তাৰ মাজতে আমি বহুত মানুহক মাতিবলৈ থাকিও গ'ল কাৰণ সময় খুব কম আছিল আৰু সেই সময়ৰ ভিতৰতে সকলোখিনি আয়োজন কৰিবলগীয়া হৈছিল আৰু যিখিনি মানুহক নিমন্ত্ৰণ কৰিছিলোঁ সৰহ সংখ্যকেই আহিছিল তাৰ মাজতে কিছু সংখ্যকে আহিব নোৱাৰিলে কাৰণ সেইদিনা সোমবাৰ আছিল আৰু সোমবাৰে বহুত মানুহৰ অফিচ কাছাৰী থাকে আৰু যিসকল আহিলে সকলোকে ধন্যবাদ আৰু যিসকলক আমি নিমন্ত্ৰণ জনাবলৈ থাকি গ'ল তাৰ বাবে ক্ষমা বিচাৰিছোঁ আকৌ আপোনালোকৰ ওচৰত ডুগুৰ হৈ আশীৰ্বাদ বিচাৰিলোঁ আৰু ভিডিঅ'টো শেষ কৰিবলৈ আগবাঢ়িছোঁ আৰু কেইটামান দৃশ্য আছে আপোনালোকে চাই লওক অন্নপ্ৰাশনৰ এণ্ডিং আৰু এক গিফ্ট কঢ়িয়াই আহিছে দে বেষ্ট ফ্ৰেণ্ডো কঢ়িয়াইছে আয়ো এইটো বস্তু বা ইমান সৰু বস্তু সঁচাকৈ এইটো কাশ্মীৰীৱালা নিচিনা লাগিছে হয়নে পুৰা ড্ৰেছে পাতি একে আজি ব্লগটো ইমানখিনিতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদি ভাল পাইছে ভিডিঅ'বোৰ লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে আমাৰ ডুগুক আপোনালোকে আশীৰ্বাদ কৰিব যাতে সি ডাঙৰ হৈ ভাল মানুহ হ'ব পাৰে মোৰ নিচিনা ধন্যবাদ তো আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ নমস্কাৰ